যোৱা দিনবিলাকত স্বাধীনতা মানে কি, তাৰ কনচেপশ্যন কি, এই বিষয়ে কেনেধৰণে কেনেকে বুজাইছিলে হয়তো আমি গম পোৱা নাছিলো। হয়তো যেতিয়া 1979 চন আছিলে তেতিয়া অসমৰ জনসাধাৰণে অনুভৱ কৰিছিলে স্বাধীনতাৰ আগৰে পৰাই পূৰ্বৰ বাংলাদেশ, পূব পাকিস্তান, মৈমনসিঙীয়া মিয়াৰ যি আগ্ৰাসন অসমলৈ হৈছিলে, এই আগ্ৰাসনৰ ফলত, জনবিস্ফোৰণৰ ফলত এদিন হয়তো অসমত বসবাস কৰা খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হ'ব। আৰু সেইকাৰণে অসমৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে অবৈধ বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ পৰা অসমৰ খিলঞ্জীয়া লোকসকলক সুৰক্ষিত কৰিবৰ কাৰণে 1979 চনত আজিৰ পৰা 45 বছৰ আগত অসমৰ ৰাইজে এটা আন্দোলন কৰিছিলে। 6 বছৰ অসম আন্দোলন, শিৱসাগৰ পৃষ্ঠভূমি আছিল। অসম আন্দোলনৰ শিৱসাগৰ পৃষ্ঠভূমি আছিল। এই শিৱসাগৰৰ সন্তানেই প্ৰয়াত ভিকু কুমাৰ ফুকন সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক হৈ থকা অৱস্থাত এই 6 বছৰীয়া আন্দোলনৰ নেতৃত্ব দিছিল। উদ্দেশ্য কি আছিল? ছাৰ ছাদুল্লাই এই আমাৰ পূব পাকিস্তানৰ পৰা গ্ৰ' মোৰ ফুড, অধিক খাদ্য শস্য উৎপাদনৰ কাৰণে পমুৱা মুছলমানবিলাকক আনি, বাংলাদেশী মুছলমানবিলাকক আনি অসমৰ পলসুৱা মাটিবিলাক উপহাৰ দিছিল। আৰু এই যি অবাধ প্ৰব্ৰজন আছিল, এই অবাধ প্ৰব্ৰজন, সেই সময়ত ইণ্টেৰিয়াম গভৰ্ণমেণ্ট আছিল, বন মন্ত্ৰী আছিল ভীমবৰ দেউৰী, ট্ৰাইবেল লীগৰ নেতা। তেওঁ তেতিয়াই বিধানসভাত 1940 ছাৰ ছাদুল্লাৰ এই জন বিৰোধী কামক সমালোচনা কৰিছিল আৰু কৈছিল যে এনেকুৱা পমুৱা মুছলমান যদি আনি বাংলাদেশী মুছলমান যদি অসমত সংস্থাপিত কৰে, এদিন অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সুৰক্ষিত ভৱিষ্যত নিচিন্ন হৈ যাব। কৃষ্টি সংস্কৃতি লোপ পাব, ৰীতি পৰম্পৰাৰ লোপ পাব, নামঘৰ লোপ পাব। আৰু এই কথা প্ৰতীয়মান হ'ল। শংকৰ গুৰুজনে জন্মগ্ৰহণ কৰিছিল বৰদোৱাত। শংকৰ গুৰুজনে জন্মগ্ৰহণ কৰা বৰদোৱা আজি এবছৰৰ আগত উদ্ধাৰ হৈছে। কিয় গুৰুজনৰ জন্মস্থান আমি সুৰক্ষিত কৰিব নোৱাৰিলো? 80 সংখ্যক স্বাধীনতা দিৱসত আমি নিজে নিজক প্ৰশ্ন কৰা উচিত। 500 টকা ডাঙৰ কথা নহয়, 500 টকা ডাঙৰ কথা নহয়। যিটো জ্বলন্ত সমস্যা, যাৰ কাৰণে অসম আন্দোলনৰ সময়ত 860 জন লোকে তেওঁলোকৰ জীৱন জলাঞ্জলি দিয়ে। 860 জন লোকে অসম আন্দোলনৰ সময়ত জীৱন জলাঞ্জলি দিছিল। হাজাৰ বোৱাৰী জীয়ৰী ধৰ্ষিত হ'ব লগা হৈছিল। হাজাৰজনে পংগুত্তৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। এইসকলৰ আগ্ৰাসনৰ কাৰণে অসম আন্দোলন আলোচনা হ'ল, চুক্তি হ'ল, বিভিন্ন পৰ্যায়ত ৰূপায়ণ হৈ আছে। পৰৱৰ্তী সময়তো ৰূপায়ণ হ'ব। আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম চুক্তিৰ ৰূপায়ণৰ প্ৰায় 80% এই চৰকাৰৰ ভিতৰত আমি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। গতিকে এনেকুৱা প্ৰশ্নৰ কাৰণে কেতিয়াবা প্ৰশ্ন উত্থাপন কৰে। এই বিদেশী চিনাক্তকৰণৰ কাৰণে আইএনডিটি এক্ট লাগু হৈছিল। এই আইএনডিটি যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টত কেছ কৰি যেতিয়া বাতিল কৰিলে, কাৰণ আইএনডিটিৰ জৰিয়তে অবৈধ বিদেশীক চিনাক্তকৰণত বাধা আছিল। আইএনডিটি লাগু হৈ থাকিলে অবৈধ বিদেশী বহিষ্কৰণত বাধা আছিল। চৰকাৰ পুলিচে তেওঁলোকক চিনাক্ত কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টে যেতিয়া এখন খাৰিজ কৰিলে, এই অবৈধ বাংলাদেশী ৰক্ষণাবেক্ষণৰ কাৰণে এটা ৰাজনৈতিক দল গঠন হ'ল অসমত। তাৰ নেতৃত্ব কোনে ল'লে? বদৰুদ্দিন আজমলে। আইএনডিটি আইন বাতিল হোৱাৰ পিছত
AYDF গঠন কৰিলে উদ্দেশ্য কি যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল ধৰ্ষিত হ'ব লগা হৈছিল পংগুত্বৰ জীৱন আকোৱালি ল'ব লগা হৈছিল তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AYDF জন্মগ্ৰহণ জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব এই পবিত্ৰ মঞ্চৰ পৰা কৈছো মুকলিকেভাৱে কৈছো কাৰণ তেওঁৰ বা সেই মানুহবিলাকৰ উদ্দেশ্য কি জনা দৰকাৰ আছে বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠিছে ভাৰতবৰ্ষ হিন্দু মুছলমান সব এক ইটস ওকে হয় আন্তৰিকতাৰে গ্ৰহণ কৰোঁ চৰকাৰৰ প্ৰতিখন আঁচনি তেনেধৰণেই হয় কিন্তু এই দলটো জন্ম কিয় হৈছিল সেই কথাও আমি ক'ব লাগিব এই দল কিয় জন্ম হৈছিল এই স্বাধীনতা দিৱসৰ সময়তে অসমে আলোচনা কৰিব লাগিব যদি মই আলোচনা নকৰোঁ আপুনি আলোচনা নকৰে হয়তো নতুন প্ৰজন্মই পাহৰি যাব আৰু হয়তো বুকুত আঁকোৱালি ল'ব আৰু যিদিনাখন বুকুত আঁকোৱালি ল'ব এই যে শ্বহীদ তৰ্পণ কৰিলো আহিয়ে শ্বহীদ প্ৰণামো তোমাক এই শ্বহীদসকলৰ প্ৰতি অপমান হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ